গৌৰীপুৰৰ চিলাইপাৰত বৃহৎ আকাৰৰ অজগৰ সাপ উদ্ধাৰ। আজি পুৱা 5মান বজাত এজন মাছমৰীয়াৰ জালত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ সাপ। ৰাইজে সাপডাল চাবলৈ লগাইছে হেতা ওপৰা। শহ ৰাইজ ওলাই আহিল সাপডাল চাবলৈ। ধুবুৰী জিলা গৌৰীপুৰৰ চামচৰেনৰ কুটি গাঁৱৰ এজন মাছমৰীয়াই পুৱাতে ওচৰৰে শিলাই নদীত মাছ মাৰিবলৈ গৈছিল। ঠিক সেই সময়তে বিশাল অজগৰ সাপডাল জালত আবদ্ধ হয়। তাৰ পিছতো মাছমৰীয়াজনে হোৱা ধোৱা লগোৱাতে গাঁৱৰ ৰাইজে সাপডাল প্ৰত্যক্ষ কৰে। কিছুমানে সাপডালক ৰাছেল ভাইপাৰ বুলি সন্দেহ কৰাত আৰু বেছিকৈ গাঁৱৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়। পিছতো স্থানীয় ৰাইজৰ সহযোগত বন বিভাগক খবৰ দিয়াত বন বিভাগ উপস্থিত হয় আৰু সাপডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। হয়, আজি ৰাতিপুৱা 5:30-6টামান বজাত মানে মোৰ এজন খুৰা নদীত মাছ মাৰে। তেখেতে আহি মোক মাতি আছে যে আহক মোৰ জালৰ মানে খৰাৰ সন্মুখত যে জাল বেৰ জাল দিয়ে যায়, এই জালত এটা সাপ এটা জালত ফচি আছে। যদি কি সাপ হয় মই মানে চিনিব নোৱাৰোঁ, ৰাছেল ভাইপাৰ হ'ব লাগে, আহক। তেতিয়া আমি গ'লোঁ, আমি গৈ পেলাই চালোঁ। হয়, একচুৱেলি যিটো আমি সচৰাচৰ যিটো আমাৰ কি সাপ দেখোঁ, অজগৰ সাপ দেখোঁ, পাইথন বুলি যিটো কয়, এইটোৰ লগত ইয়াৰ অলপ বৈসাদৃশ্য আছে, মানে অলপ মিল নাই। যাৰ কাৰণে আমি এনে জানো যে বিশেষকৈ আমাৰ নামনি অসমৰ বঙাইগাঁৱত যিটো আমাৰ ৰাছেল ভাইপাৰ আৰু মানে কি প্ৰকোপ বৃদ্ধি পাইছে, ঠিক একেদৰে আমি এইটো মানে বিভিন্ন দেশত বা বিশেষকৈ বাংলাদেশত যি সময়ত ৰাছেল ভাইপাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে, ৰাইজৰ মাজত এটা আতংকৰ সৃষ্টি হৈছিল। ঠিক আমাৰ মানুহৰ মাজতো কৌতূহলৰ সৃষ্টি হৈছে, সঁচাকৈয়ে এইটো ৰাছেল ভাইপাৰ নে অজগৰ সাপ। যাৰ কাৰণে আমাৰ সাপটো তাৰ পৰা লৈ মানে যিটো জালত ফাঁচি আছিল, আমি বহুত কায়দা কৌশলেৰে, আমিতো নাজানো এইবিলাক, আমাৰ ভয়ো লাগে। গতিকে তাৰ মাধ্যম দি আমি বস্তুটো লৈ উদ্ধাৰ কৰি আনি ইয়াতে ৰাখিছোঁ। অলৰেডি ডিপাৰ্টমেণ্টত যিটো আমাৰ বিভাগীয় আমাৰ বিট অফিচাৰ আছিল, তেওঁক জনোৱা হৈছে, ফৰেষ্ট বিট অফিচাৰ জনোৱা হৈছে, ইহঁতে আহি আছে বুলি কৈছে। এতিয়া আমি তাতে সাপটো ধৰি ৰাখিছোঁ যে ইহঁতক গতাই দিম। আৰু একচুৱেলি আমাৰ জানিব লাগে যে প্ৰজাতিটো কিহৰ প্ৰজাতি। যদি ৰাছেল ভাইপাৰ হয় তেতিয়াহ'লেতো সাংঘাতিক কথা হ'ব, তেতিয়াহ'লে আমাৰ অলপ সাৱধানতা ল'ব লাগিব। এই কাৰণত ৰাইজক এৱাৰনেছ কৰাৰ কাৰণে আমি সাপটো ইয়াতে ধৰি বান্ধি ৰাখিছোঁ। আজি গৌৰীপুৰ আৰক্ষী থানাৰ উত্তৰ ফালে শিলেপাৰ গাঁও পঞ্চায়তৰ চামচনিকুটি দ্বিতীয় খণ্ড, মানে এই শিলাই নদীটোত ৰাতিপুৱা 5:30-6টামান বজাত মাছমৰী এজনৰ জালত, মুছলিম আলী মোৰ ভাই হয়, তাৰ জালত এই সাপটো মানে আবদ্ধ হৈছে। এই সাপটো আমি জীৱনতে উদ্ধাৰ কৰি আনিছোঁ। আনাৰ পিছত ৰাইজৰ মাজত হোৱা দোৱা লাগিছে। আচলতে এইটো ৰাছেল ভাইপাৰ প্ৰজাতিৰ নে অজগৰ প্ৰজাতিৰ আমি সঠিককৈ এইটো মানে নিৰ্ণয় কৰিব পৰা নাই। সেইকাৰণে ৰাইজৰ মাজত উত্তেজনা। ফৰেষ্ট ডিপাৰ্টমেণ্টক ইতিমধ্যে জনোৱা হৈছে কথাটো, আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি আছে। আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক এইটো চমজাই দিম। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।